নমস্কাৰ স্বাগতম এয়া হৈছে অপৰাধনামা আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ পায়েল শইকীয়াৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ ৰাজ খাউণ্ড আৰু মানৱজ্যোতি কোচ পায়েলক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল ৰাজ খাউণ্ড আৰু মানৱজ্যোতি কোচে ৰাজে আনৰ আগত নিজকে পায়েলৰ স্বামী বুলি পৰিচয় দিছিল কিন্তু পায়েলক বিবাহ কৰোৱাই নাছিল ৰাজ খাউণ্ডে বিয়া পাতিবলৈ ৰাজক বাৰে বাৰে হেঁচা দিছিল পায়েল শইকীয়াই চতুৰ ৰাজে বিভিন্ন প্ৰলোভনেৰে পায়েলৰ লগত স্থাপন কৰি গৈছিল দৈহিক সম্পৰ্ক পাতি লোৱা ভায়েক মানৱেৰে শেহতীয়াকৈ হৈছিল পায়েলৰ প্ৰেমৰ সম্পৰ্কৰ সমান্তৰালকৈ পায়েলৰ মেনেজাৰ হিচাপে কাম কৰিছিল মানৱজ্যোতি খাউণ্ডে নিজৰ ব্যক্তিগত জীৱনৰ খেলিমেলিক লৈ এটা সময়ত মানসিকভাৱে ভাগি পৰিছিল পায়েল শইকীয়া যাৰ বাবে প্ৰতি মুহূৰ্তত নিচাসক্ত হৈ থাকিব বিচাৰিছিল পায়েল শইকীয়া 31 ডিচেম্বৰৰ দিনা আত্মহত্যাৰ পথ বাছি লৈছিল পায়েল শইকীয়াই আত্মহত্যাৰ পূৰ্বে কি ঘটিছিল সকলো বন্দী হৈছিল সিসিটিভি কেমেৰাত অধিক তথ্যৰ বাবে সানমাৰী আৰক্ষীয়ে খুদপোছ চলাই আছে ৰাজ খাউণ্ড আৰু মানৱজ্যোতি কোচক মানসিক হেঁচা দিয়া হৈছিল পায়েল শইকীয়াৰ ওপৰত সেই অভিযোগতে উত্থাপন হৈছে আৰু মানৱজ্যোতি কোচ আৰু লগতে ৰাজ খাউণ্ডে মানসিক হেঁচা প্ৰয়োগ কৰিছিল পায়েল শইকীয়াৰ ওপৰত যাৰ বাবে এতিয়া দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ দিনা কেনেধৰণে দৰ্জা ভাঙি এওঁলোকে প্ৰৱেশ কৰিছিল সেয়া সিসিটিভিত বন্দী হৈছিল পায়েল শইকীয়াই মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছিল সেই সময়ত হকাহ দিয়াৰ সলনি অধিক হেঁচা প্ৰয়োগ কৰিছিল মানৱ আৰু ৰাজে যাৰ ফলতে পায়েলে চৰম সিদ্ধান্ত বাছি ল'লে আৰু সেই চৰম সিদ্ধান্তৰ বাবে এতিয়া জগৰীয়া এই দুজন যুৱক বুলি আৰক্ষীয়ে উল্লেখ কৰিছে সেয়েহে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস ফোনলাইনত আছে দীপাংকৰ পায়েলক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল ৰাজ আৰু মানৱজ্যোতিয়ে নিশ্চয় প্ৰাঞ্জল চাওক বিশৃংখল সমাজৰ যিটো গুৱাহাটীৰ বৰ্তমান পৰিৱেশ তাৰ কিন্তু এটা উদাহৰণ আমি পায়েল হিচাপে ল'ব পাৰোঁ কাৰণ দৈহিক সম্পৰ্কৰ কথাটো এই মূৰত পোহৰলৈ আহিছে যে প্ৰথমে ৰাজৰ সৈতে সম্পৰ্কত আছিল তাৰপিছত সেয়া বিচ্ছেদৰ পিছতেই বন্ধুলৈ ৰূপান্তৰিত হোৱাৰ নিচিনা এটা ঘটনা আৰু তাৰপিছত হঠাৎ যেন ক'ৰবাত পাতি লোৱা ভায়েক মানৱেই এক প্ৰকাৰ সম্পৰ্কৰ মাজত আহিছিল পায়েলৰ সৈতে গতিকে বিয়া পতাৰ এটা হেঁচা তাৰপিছত আন পক্ষৰ ফালৰ পৰা মানসিক হেঁচা এই ধৰণৰ হেঁচাৰ যেন যি প্ৰকোপৰ বাবেই যেন পায়েলে চৰম সিদ্ধান্ত বাছি ল'বলৈ সক্ষম হৈছিল আৰু তেনে এটা গোটেই ঘটনাৰ তদন্তৰ শেষত আৰক্ষীয়ে এনে এটা ক্লু বিচাৰি পাইছে যাৰ বাবে এই দুই যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰু এটা কথা ক'ব লাগিব যে সেই নিশা যিটো দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ চিপ লৈ অৱস্থাত থকা পায়েলৰ ৰছী পৰ্যন্ত কটাৰ নিচিনা এটা অপৰাধজনিত ঘটনাত তেওঁলোকক নাম সন্নিবিষ্ট কৰা হৈছে কিন্তু সেই নিশা মনোজ দাস নামৰ আন এজন যুৱকৰ তাত উপস্থিতি আছিল পায়েলৰ সৈতেও সেই মনোজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল গতিকে মনোজক এই মুহূৰ্তত বিচাৰি আছে আৰক্ষীয়ে আৰু আন এজন যে যুৱক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব সেয়াও প্ৰায় নিশ্চিত কিন্তু যি দুজন যুৱকে এই মুহূৰ্তত তেওঁলোকৰ পৰা যি ভাষ্য আৰক্ষীয়ে সংগ্ৰহ কৰিছে সেয়া অতিকৈ দুখজনক বা অতিকৈ এক প্ৰকাৰ লজ্জাজনক এক প্ৰকাৰ ঘটনা যে দৈহিক সম্পৰ্কৰ নিচিনা কথা এটা প্ৰকাশ পাইছে ৰাজৰ সৈতে দীৰ্ঘদিনে শাৰীৰিক সম্পৰ্কত এক প্ৰকাৰ বান্ধনত আবদ্ধ হৈ থকা পায়েলে ৰাজক বাদ দি তাৰপিছত পাতি লোৱা ভায়েক যিগৰাকী মানৱ তেওঁৰ সৈতে এক প্ৰকাৰ সম্পৰ্কত অহা এটা তথ্য প্ৰকাশ পাইছে গতিকে এই পায়েলৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত প্ৰথম দিনৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু বিভিন্ন সময়ত কিন্তু নতুন আপডেটসমূহ আহি আছে কিন্তু মনোজ দাস আমি কৈছোঁ যে তৃতীয় আন এটা চৰিত্ৰ মনোজ দাসে প্ৰায় পায়েলৰ সৈতে এক প্ৰকাৰ নতুনত্ব তেওঁলোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছিল বা আৰক্ষীয়ে তথ্য লাভ কৰিছে আৰু যি কল ডিটেইল যিটো CDR আৰু এই CDRত কিন্তু এই তিনি যুৱকৰ সৈতে কিন্তু সঘনেই প্ৰায় যোগাযোগত আছিলে পায়েল আৰু এই যিটো আমি CCTV ভিজুৱেলছ লাভ কৰিছিলোঁ তাত এক প্ৰকাৰ মানৱৰ সৈতে কাজিয়া পেচাল তাৰপিছত এই ধৰণৰ এটা ঘটনাৰ ৰূপান্তৰিত কৰাৰ বাবে এক প্ৰকাৰ হেঁচাৰ তথ্যও প্ৰকাশ পাইছে গতিকে মনোজক যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আৰু নতুন তথ্য কিন্তু প্ৰাঞ্জল পোহৰলৈ আহিব নিশ্চয় মনোজৰ কথা আহিছে দীপাংকৰ লগতে আন একাংশ যুৱককো আমি CCTVত দেখা পাইছোঁ নিশ্চয় সুৰাসক্ত অৱস্থাত প্ৰায় পায়েল আছিলে আৰু একাংশ যি আৱাসিক আছে যিটো এপাৰ্টমেণ্টৰ ওচৰ চুবুৰীয়া যি ভাষ্য প্ৰদান কৰিছিল আৰু তাত CCTV আমিও গৈ হতবাক হৈ পৰিছিলে দৈনিক প্ৰায় সঘনে যুৱকৰ আহা চলিছিলে আৰু অন্য এটা কথাও ক'ব লাগিব যে বন্ধ কোঠাত নিজৰ ঘৰ থকাৰ পিছতো পায়েলে গুৱাহাটীত এটা বিলাসী ফ্লেট যিটো ফ্লেটৰ মাহিলী ভাড়া আছিল 22,000 টকা গতিকে এগৰাকী যুৱতীয়ে 22,000 টকীয়া এটা ভাড়াতীয়া কোঠা নিজাকৈ ভাড়াত লোৱা তাত সঘনে যুৱকৰ আহা অচিনাকি যুৱতীৰ বয়সৰ ঘটিছিলে সুৰাৰ পাৰ্টি চলিছিলে গতিকে এই ধৰণৰ এটা কাৰ্যকলাপৰ মাজত কিন্তু এটা ছেক্স ৰেকেটৰ নিচিনা এটা কথাও কিন্তু এই মুহূৰ্তত পোহৰলৈ আহিছে গতিকে আৰক্ষীয়ে নতুন তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা চলাব মনোজ যিহেতু এই মুহূৰ্তলৈকে পলাতক অৱস্থাত আছে মনোজক গ্ৰেপ্তাৰ কৰিলে হয়তো আৰু বহু তথ্য পোহৰলৈ আহিব ধন্যবাদ দীপাংকৰ
এবাৰ গোৱালপাৰাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগাৰ পলায়ন নিশা ডিটেনশ্যন কেম্পৰ পকী বেৰ পাৰ হৈ পলায়ন কৰে 3 ৰোহিংগাই ঘটনাস্থলীত উপস্থিত গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্ত কিছুদিন পূৰ্বে শ্ৰীভূমিত আটক কৰিছিল 6 ৰোহিংগাক বাংলাদেশৰ পৰা এই ৰোহিংগা আহিছে প্ৰথমে মিয়ানমাৰৰ পৰা বাংলাদেশত আহিল আৰু বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰিলে আৰু সেই ৰোহিংগাক কৰায়ত্ব কৰি গোৱালপাৰাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পত ৰখা হৈছিল কিন্তু তাৰ পৰা এতিয়া ৰোহিংগাই পলায়ন কৰিছে নিশাৰ ভাগত ডিটেনশ্যন কেম্পৰ পকী বেৰ পাৰ হৈ পলায়ন কৰিছে 3 ৰোহিংগাই ঘটনাস্থলীত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত উপস্থিত হৈছে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শ্ৰীভূমিত এই 6 ৰোহিংগাক কৰায়ত্ব কৰা হৈছিল কিন্তু কেনেধৰণে ডিটেনশ্যন কেম্পৰ উখ দেৱাল পাৰ হৈ যাবলৈ সক্ষম হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু নিৰাপত্তাৰ প্ৰশ্নটো ইয়াত আহি পৰিছে আমাৰ সাংবাদিক অৰূপ নাথ ফোন লাইনত আছে অৰূপ অতি আচৰিত ঘটনা হয় নিশ্চয়কৈ প্ৰাঞ্জল ভয়ংকৰ এক খবৰ যি সময়ত আচলতে ৰোহিংগাৰ কথা উত্থাপন হৈ আহিছিলে সেইখিনি সময়তে গোৱালপাৰা জিলাৰ মাটিয়াস্থিত যিটো ডিটেনশ্যন কেম্প ট্ৰেনজিট কেম্প আছে এই ট্ৰেনজিট কেম্পৰ পৰা যি খবৰ আমি লাভ কৰিছো যদিও আনুষ্ঠানিকভাৱে তেখেতসকলে একো জানিবলৈ দিয়া নাই কিন্তু একটা আমি খবৰ লাভ কৰিছো সেই খবৰ অনুসৰি নিশাৰ ভাগত 3টাকৈ ৰোহিংগা যি দেৱাল আছিল এই দেৱাল পাৰ হৈ পেলাই পলায়ন কৰিছে কিছু সময় পূৰ্বে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ডিটেনশ্যন কেম্পত গৈ উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে আচলতে এই ডিটেনশ্যন কেম্পৰ পৰা পলায়ন কৰা ৰোহিংগা 3টা কৰ পৰা আনিছিলে কেতিয়া আনিছিলে সঠিক খবৰ নাই যদিও ত্ৰিপুৰাৰ পৰা অহা খবৰ এক আমি লাভ কৰিছো কিন্তু নিশ্চিত খবৰ হেয়া নহয় ত্ৰিপুৰাত কৰায়ত্ব হৈছিলে 3 ৰোহিংগা আৰু সেই ৰোহিংগাখিনি আচলতে ইয়াতে ৰখা হৈছিলে কিছুদিন পূৰ্বে আনা বুলি এক তথ্যই পাইছো নিশ্চিত তথ্য নহয় প্ৰাঞ্জল কিন্তু অতি ভয়ংকৰ খবৰ ৰোহিংগা 3টা ডিটেনশ্যন কেম্পৰ পৰা পলায়ন কৰিছে পলায়ন কৰাৰ পাছত ক'ত যাব পাৰে আৰক্ষী কিবা সন্দেহ কৰিছে এতিয়ালৈকে আচলতে মই সেইটো কথা উল্লেখ কৰিছো প্ৰাঞ্জল আৰক্ষী উচ্চপদস্থ বিষয়াসকল হওক বা ডিটেনশ্যন কেম্পৰ যিসকল মুৰব্বী আছে বিষয়াববী আছে কোনো আচলতে এতিয়ালৈকে মুখ খুলিবৰ কাৰণে বিচৰা নাই তেখেতসকলে কোনো একো ক'ব বিচৰা নাই কিন্তু আৰক্ষী তদন্ত যে ইতিমধ্যে আৰম্ভ হৈছে সেয়া নিশ্চিত কাৰণ কোনফালেদি যাব পাৰে কেনেকে যাব পাৰে কাৰণ মেঘালয়খন ওচৰতে আছে ডিটেনশ্যন কেম্পৰ পৰা মেঘালয়ৰ দূৰত্ব প্ৰায় 20 পৰা 25 কিলোমিটাৰ মাত্ৰ দূৰত্ব আৰু 20-25 কিলোমিটাৰ গ'লে আচলতে মেঘালয়ত সোমাব পাৰিব এই ৰোহিংগাকে তিনিটাই গতিকে সেইটো অনুমান কৰি হয়তো বৰ্ডাৰ এৰিয়াত সীমান্ত এৰিয়াত আৰক্ষী তালাচী কটকটীয়া কৰিব আৰু কেনেকে কোন ধৰণে কি পলাইছে আচলতে সেই তদন্ত কৰিবৰ কাৰণে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক গৰাকী আহি এই মুহূৰ্তত তাত উপস্থিত হৈছে তদন্ত চলাই আছে অতি ভয়ংকৰ খবৰ অতি ভয়ংকৰ খবৰ অৰূপ আৰক্ষীয়ে মুখ খোলা নাই কিন্তু আপুনি সামগ্ৰিকভাৱে যি দেখিছে এই ডিটেনশ্যন কেম্পটোত কেনেকুৱা সুৰুঙা আছে যে তাৰ পৰা অপৰাধী বা অনুপ্ৰৱেশকাৰী পলায়ন কৰিব সক্ষম হয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব আমি প্ৰথমৰ পৰা আচলতে ডিটেনশ্যন কেম্পৰ বাতৰি পৰিৱেশন কৰি আছিলো যেতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিলে এই ডিটেনশ্যন কেম্পটোৰ এটা বিশাল এৰিয়াত এই ডিটেনশ্যন কেম্পটো বনাইছে তাৰ কাষে কাষে আচলতে বৃহৎ ৱাল আছে বৃহৎ ৱাল আচলতে সেই ৱাল সাধাৰণতে পাৰ হৈ পেলাই পলায়ন কৰা কথাটো আচলতে সহজে মানি ল'ব নোৱাৰি যদিও বা সেইটো কাম কৰিছে কিন্তু আৰক্ষীও কিন্তু কেইবাটা পোষ্ট তাতে আছে পেট্ৰলিং পোষ্ট কেইবাটাও ৰাখিছে তাতে আৰক্ষী মোতায়েন কৰা হয় কিন্তু কি কাৰণে কি ধৰণে আচলতে 3টা ৰোহিংগা ইমান বিশাল ৱাল পাৰ হৈ পেলাই পলায়নৰ কাৰণে সুবিধা পালে এইটো আচৰিত কথা নিৰাপত্তা কৰবাত নহয় কৰবাত আচলতে সুৰুঙা নিশ্চয়কৈ আছে নহলে এনেধৰণে ৰোহিংগা 3টা পলায়ন কৰিব নোৱাৰে অথবা ভিতৰৰ কোনোবা মানুহে সহায় কৰিব পাৰে সেয়া আচলতে একেবাৰে ক'ব নোৱাৰি এই মুহূৰ্তত প্ৰাঞ্জল যিহেতু তথ্য আমাৰ হাতত নাই গতিকে হয়তো ভিতৰৰ কোনোবা যিসকল আচলতে তাতে ডিটেনশ্যন কেম্পত যিসকল বিদেশী সেই বিদেশীসকলকে ৰখা হৈছে আচলতে গতিকে হয়তো কোনোবা বিদেশীয়ে হয়তো সহায় কৰিব পাৰে বা বাংলাদেশৰ বহুতখিনিক আছে ম্যানমাৰৰ বহুত কেইগৰাকী তাতে ডিটেনশ্যন কেম্পত আছে সেয়া খবৰ আমি লাভ কৰিছো তেখেতসকলৰ কোনোবা সহায় কৰিব পাৰে নুই কৰিব নোৱাৰি কিন্তু আৰক্ষীৰ তদন্তত এয়া সকলোবোৰ তথ্য পোহৰলৈ আহিব যদিহে কোনোবা সহায় কৰিছে এয়া তথ্য পোহৰলৈ আহিব আৰু বিশেষকৈ আৰক্ষীৰ আচলতে যিটো তাত ব্যৱস্থা এটা কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা এটা কৰা হৈছে তাত যে সুৰুঙা আছে এটা 100% নিশ্চিত ধন্যবাদ অৰূপ নাথ এবাৰ বোকাখাতত আৰক্ষীয়ে জব্দ কৰা বাইক মুকলাই দিয়াৰ নামত গুণ্ডামি গোপাল দাস নামৰ এজন দালালে গুৰুলকৈ প্ৰহাৰ কৰিলে কেইবাজনো লোকক হেমন্ত চবৰ নামৰ যুৱকজনৰ বাইক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে বোকাখাত আৰক্ষীয়ে জব্দ কৰিছিল সেই বাইকখন মুকলাই দিয়াৰ প্ৰতিশ্ৰুতি দি গোপাল দাস নামৰ দালালটোৱে লৈছিল 5,000 টকা কিন্তু বহুদিনৰ পাছতো দালাল গোপাল দাসে বাইকখন থানাৰ পৰা মুকলাই আনিবলৈ সক্ষম হোৱা নাছিল বাইকৰ কথা সুধিবলৈ যাওঁতেই হেমন্ত চবৰ নামৰ যুৱকজনক গোপাল দাসে নিজ বাসগৃহত প্ৰহাৰ কৰে
হেমন্ত চবৰৰ লগতে আন কেইবাজনো যুৱককো প্ৰহাৰ কৰে থানাত দালালি কৰা গোপাল দাসে ইতিমধ্যে এই সম্পৰ্কত দুটা পক্ষৰ পৃথকে পৃথকে জাৰি কৰিছে এজাহাৰ বোকাখাত থানাই গোচৰ পঞ্জীয়ন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে দালাল গোপাল দাসে থানাৰ নামত এনেকৈ বহু লোকৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে তৎসত্ত্বেও বোকাখাত আৰক্ষীয়ে দীৰ্ঘদিন ধৰি গোপাল দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ভাওনা হৈ আছিল ভাওনা সময়ত মানে মোৰ ল'ৰাটোৱে বাইকখন লৈ পেলাই যাওঁতে বেৰিকেডত অকণমান লাগি গ'ল লাগি যোৱাতে মানে থানালৈ লৈ আনিলে আনাৰ পিছত মই বাইকটো থাকিলে মই ল'ৰাটোক লৈ গ'লোঁ লোৱাৰ পিছত আকৌ বাইকখন যেনিবা তাৰ মতে বাইকখন লাগে বুলি কোৱাৰ কাৰণে সি বাইকখন আনিবলৈ গৈছিলে তাতে পইচা পাতি দৰকাৰ হৈ গ'ল কোনোবাই কৈছে বোলে তাক পইচা লাগিব বুজাওঁতে বাইকটো উলিয়াই দিম বুলি ক'লে সি পইচা লাগিব এই গোপাল দাসে কৈছে ভিডিঅ'তে দেখিছোঁ যে তেখেতে এখন লোহাৰ ৰড লৈ তেখেতে মাৰপিট কৰিবলৈ ল'ৰাজনক আৰম্ভ কৰিলে মাৰপিট কৰাৰ পাছত তেখেতে ছোৱালীজনীৰ হাত দুখ পালে লগে লগে সি ৰাতি প্ৰশাসনক জনাই পুলিচক যোনে মাৰ খাইছে সেইজনকে আনি আকৌ থানাত ভৰাই থৈছে কি কৰে নকৰে এতিয়া আমি নাজানো সি খালি থানাত অহা যোৱা কৰে আৰু সি কালি কৈছে মই নহ'লে বোলে পুলিচৰ বাইকটো উলিয়াই দিব নোৱাৰে বুলি কৈছে তেনেকুৱা কৈ পেলাই গালি দিছে বঙালীকেইটা কি কৰিব পাৰে বোলে এনেকুৱা বুলি কৈ পেলাই আমাক গালি দিছে ক্ৰমাৎ সুস্থ হৈছে মৌচুমী গগৈৰ হত্যাকাৰী ভূপেন দাস জিএমচিএইচত আৰক্ষীৰ জিম্মাত আছুতীয়াকৈ ৰাখিছে ভূপেন দাসক হস্পিটেলতে তিনিবাৰকৈ আত্মহত্যাৰ চেষ্টা চলাইছিল ভূপেন দাসে কাৰাগাৰত ৰাখিবলৈ এতিয়া চিন্তাত পৰিছে মহানগৰ আৰক্ষীয়ে জিএমচিএইচতে জেৰা চলাইছে হত্যাকাৰী ভূপেন দাসক হত্যাকাণ্ড সন্দৰ্ভত বহু কথা জনাইছে তদন্তকাৰী বিষয়াক মৌচুমী গগৈৰ বিৰুদ্ধে আনিছে বহু অভিযোগ অলপ সুস্থ হ'লেই গ্ৰেপ্তাৰ কৰা হ'ব ভূপেন দাসক মৌচুমী হত্যাৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব আৰক্ষীয়ে আমি জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ সৈতে যোগাযোগ কৰিছোঁ দীপাংকৰ লাহে লাহে সুস্থ হৈছে গ্ৰেপ্তাৰ কৰা হ'ব ক্ৰাইম চিন ৰিক্ৰিয়েট কৰা হ'ব আৰু কি কৰা হ'ব নিশ্চয় প্ৰাঞ্জল আৰক্ষীয়ে আনুষ্ঠানিকতা ৰক্ষা কৰিব কাৰণ দীৰ্ঘ সময় ধৰি ভূপেন দাস গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছে আৰু ক্ৰমাৎ সুস্থ হৈছে আৰু যোৱা দুটা দিন যদি আমি যিটো খবৰ লাভ কৰিছোঁ যে আৰক্ষীয়ে কিছু হেঁচা প্ৰয়োগ কৰিছে ইনভেষ্টিগেশ্যনৰ তেওঁলোকৰ যিটো পাৰ্ট সেই পাৰ্টৰ মাজতে থাকি তেওঁক কিছু সোধা পোছাও ইতিমধ্যে কৰা বুলি আমি খবৰ লাভ কৰিছোঁ গতিকে তাৰ লগতে যিসমূহ সাক্ষী আৰক্ষীয়ে সংগ্ৰহ কৰিছিলে সেই সাক্ষীসকলকো থানালৈ যোৱাকালি বা আজিৰ দিনতো মাতি মুহূৰ্তত তেওঁলোকৰ পৰা ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে গতিকে কিছু কাম বাকী আছে গোটেই কেছটো যদি চোৱা যায় তেতিয়াহ'লে কাৰণ আজি 8টা দিন উকলি গ'ল মৌচুমী গগৈৰ হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা তাৰপিছত যদি চোৱা যায় তেতিয়াহ'লে মৌচুমীৰ আনকি ককায়েকেও হাতীগাঁও আৰক্ষী থানাত আহি এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈছিল কিন্তু কিহৰ কাৰণে এই হত্যাকাণ্ড সংঘটিত হ'ল এতিয়াও কিন্তু ৰহস্যৰ মাজত গোটেই ঘটনা লুকাই আছে গতিকে ভূপেন দাসে যেতিয়াই মুখ খুলিব তেতিয়াই হয়তো গোটেই মৌচুমী গগৈৰ হত্যাকাণ্ডৰ কিছু নতুন খবৰ পোহৰলৈ আহিব ইতিমধ্যে মৌচুমী গগৈৰ বিৰুদ্ধে বহু অভিযোগ কৰা বুলি খবৰটো আহিছে ভূপেন দাসে চিকিৎসালয়ৰ বিচনাত থাকিয়ে হয় নেকি নিশ্চয় কিছু আৰক্ষীয়ে আনুষ্ঠানিকতাৰ খাতিৰত তেওঁলোকে তথ্য প্ৰকাশ কৰা নাই কিন্তু আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছোঁ আমিও খবৰ দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম কিন্তু যিটো খবৰ পাম এই মুহূৰ্তত যে এবাৰ দুবাৰকৈ মুঠ 3বাৰকৈ ভূপেন দাসে নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছে এই মুহূৰ্ততো চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাহিৰভাগত পত্নী সবিতা দাসে উচুপি আছে যে কেতিয়া স্বামীগৰাকী ঠিক হ'ব কেতিয়া সুস্থ হৈ উভতি আহিব কিন্তু তাৰ লগতে তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ব প্ৰথম কথা কাৰণ জেলত তেওঁক কিদৰে ৰখা হ'ব এই ধৰণৰ বিষয় এটাক লৈ কিন্তু আৰক্ষী বিমোৰত পৰিছে কাৰণ প্ৰথম অৱস্থাত কেৰাচিন খাই নিজকে শেষ কৰাৰ চেষ্টা দ্বিতীয়বাৰৰ বাবে তেওঁ চোকা অস্ত্ৰৰে তেওঁ শৰীৰত আঘাত কৰাৰ নিচিনা ঘটনা তাৰপিছত হস্পিটেলৰ বিচনাত থাকি চামুচেৰে শৰীৰত আক্ৰমণ চেলেনৰ কেন্দুলা খুলিও আনকি তেওঁ নিজকে শেষ কৰি দিয়া এটা চেষ্টা চলোৱাৰ খবৰ প্ৰকাশ পাইছিলে তাৰপিছত তেওঁক আৰক্ষীৰ নজৰত ৰখা হৈছে কিছু আছুতীয়াকৈ ৰখা হৈছে গতিকে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ কাহিনীও আহিব তাৰ মাজত আৰু যিসমূহ তথ্য এতিয়ালৈকে আৰক্ষীৰ সন্মুখত ভূপেন দাসে প্ৰকাশ কৰিছে কিছু নতুন তথ্য আহিছে পোহৰলৈ কিন্তু কম যে মৌচুমী গগৈৰ যিটো হত্যাকাণ্ড বা তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সম্পৰ্ক তাত যে কৰবাত তৃতীয় শক্তি অথবা কৰবাত যে এটা হেঁচাৰ কথাও আহিব এয়া নিশ্চয় এটা অনুমান কৰা হৈছে গতিকে আৰক্ষীয়ে আৰু কিছু সুস্থ হোৱালৈ ভূপেন দাস বাট চাইছে যেতিয়া ভূপেন দাসক ৰিলিজ দিয়াৰ কথাটো আহিব তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰি এই তাৰ পিছৰ প্ৰক্ৰিয়াসমূহৰ মাজত কিন্তু আৰক্ষীৰ ইনভলভমেণ্ট দেখিবলৈ পোৱা যাব প্ৰাঞ্জল ধন্যবাদ দীপাংকৰ শোণিতপুৰৰ ঢেকিয়াজুলিত ভয়ংকৰ ঘটনা সংঘটিত হ'ল এল্টো বাহনৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হ'ল এজন ব্যক্তি অগ্নিদগ্ধ বাহনখন সন্মুখৰ পৰা ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ আছিল
সন্দেহ কৰা হৈছে কোনো বাহনে খুন্দিওৱাৰ পাছতে বাহনখনত জুই লাগিছিল ঢেকিয়াজুলিৰ ভোটপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ভোটপাৰা দলঙৰ ওপৰতে ভস্মীভূত হয় বাহনখন মৃত লোকজনৰ নাম চন্দন চেত্ৰী বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছিল এটা ৰন্ধন গেছৰ চিলিণ্ডাৰো সৌভাগ্যক্ৰমে চিলিণ্ডাৰটো বিস্ফোৰিত নহল বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে ইফালে দুৰ্ঘটনাৰ পূৰ্বে চন্দন চেত্ৰীয়ে ফেচবুকত পোষ্ট কৰিছিল এটা কবিতা য'ত লিখা আছিল মৃত্যুৰ কথা লগতে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল এখন হাস্যবদনে উঠা ফটো সমগ্ৰ বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত প্ৰকৃততে ইয়াত দুৰ্ঘটনা আছিল নে আন কিবা সেয়া আৰক্ষীয়ে তদন্ত চলাই আছে তদন্তৰ অন্ততহে গম পোৱা যাব উল্লেখযোগ্য যে চন্দন চেত্ৰী এটা পৰ্টেলৰ সাংবাদিক হিচাপে কৰ্মৰত লগতে ব্যৱসায়ী হিচাপেও পৰিচিত আছিল পৰ্টেলত কাম কৰি আছিলে টাউন আহিছিলে দোকানৰ সামান ল'ব আহিছিলে হয় কোনপিনে ক'ত গ'ল এতিয়া গভৰ্ণমেণ্ট মোক সন্ধিয়া ফোন কৰোঁতে মই সামান আনি দিম বুলি কৈছিলে দোকানত এতিয়া শুনিছোঁ নতুনকৈ হোটেল এখন খুলিছিলে চন্দন চেত্ৰী তেওঁৰ নাম ঢেকিয়াজুলিৰ পৰা ভোটপাৰা অভিমুখে গৈ থকা অৱস্থা 15 নম্বৰ ৰাস্তাৰ ঘাইপথত ভোটপাৰা ব্ৰিজত দুৰ্ঘটনা পতিত হয় আৰু গাড়ীখনত অগ্নিসংযোগ হৈ যায় অগ্নিসংযোগ হোৱাৰ ফলত আমি ফায়াৰ চাৰ্ভিচৰ সহায়ত জুই পুৰা নমাওঁ আৰু মানুহবিলাক উদ্ধাৰ কৰিছে আৰু তেওঁক আমি লগে লগে ঢেকিয়াজুলি CHCলৈ লৈ আহোঁ আৰু ঢেকিয়াজুলি CHC ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰে মণিপুৰৰ কাংপুকপি জিলাত 12 ঘণ্টীয়া বন্ধৰ আহ্বান চলাইছে কুকি সংগঠন কমিটিয়ে মণিপুৰৰ চাইবল গাঁৱত নিয়োজিত কেন্দ্ৰীয় বাহিনী শীঘ্ৰে প্ৰত্যাহাৰৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ 24 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষত আৰক্ষীৰ কামাণ্ডো সাংবাদিককে ধৰি একাধিক লোক আহত হোৱাৰ পাছতে কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰৰ দাবীত জনাইছে প্ৰতিবাদ 31 ডিচেম্বৰত কেন্দ্ৰীয় বাহিনীয়ে চাইবলত উগ্ৰপন্থীৰ বাংকাৰত উচ্ছেদ অভিযান চলোৱাৰ পাছতে বৃদ্ধি পায় অধিক উত্তেজনা কন্দুৱা গেছ আৰু মগবুমাত আহত হৈছে স্থানীয় মহিলাকে ধৰি প্ৰায় 20 জন লোক এই ঘটনাৰ পাছতে কেন্দ্ৰীয় বাহিনী প্ৰত্যাহাৰ নকৰিলে অৰ্থনৈতিক অৱৰোধৰ ভাবুকি প্ৰদান কৰিছে কুকি সংগঠন কমিটিয়ে ফোনপেৰ নামত দবকাত প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চনা কৰি হুজাইৰ মোৰাজাৰত আটক হৈছে দুটা প্ৰবঞ্চক ব্ৰইলাৰ মুৰ্গী ক্ৰয় কৰি ফোনপেৰ জৰিয়তে 1000 টকাৰ বিপৰীতে দিয়ে 1 টকা তাৰ পাছত এটকাৰ লগত 3টা শূন্য যোগ কৰি ফটো এডিট কৰি প্ৰেৰণ কৰে মুৰ্গীৰ দোকানীলৈ এনেদৰে কেইবাজনো মুৰ্গী ব্যৱসায়িক প্ৰবঞ্চনা কৰি আহিছিল সাবিৰ আহমেদ নামৰ সোৱাইবৰ এই লোক দুজনে সাবিৰ আহমেদ আৰু সোৱাইব দুজন লোকৰ কথা কোৱা হৈছে এই লোক দুজনে এই প্ৰবঞ্চনা কৰি আহিছিল পাছত একাংশ ব্যৱসায়ীয়ে ফোনপেত পৰীক্ষা কৰাৰ পাছত ধৰা পৰে প্ৰবঞ্চনাৰ কথা ৰাইজে হাতেলুতে আটক কৰি সমজাই দিলে প্ৰবঞ্চককেইটাক ফোনপেৰ নামত ভুৱা এপছ বনাই দীৰ্ঘদিন ধৰি এনেদৰে প্ৰবঞ্চনা কৰি আহিছিল দুই প্ৰবঞ্চকে আৰু কেইবাটাও প্ৰবঞ্চক ধৰা পৰাৰ সম্ভাৱনা আছে এই কৈছে 400 এটা মোক কেছ দি দিয়া মই 1000 এটা আপোনাক অনলাইন মাৰি দি আছোঁ ই মাৰিছে অনলাইন মুৰ্গী চুৰ্গী লৈ গৈ আছে মই কৈছোঁ স্ক্ৰীনশ্বটটো দেখাই দিয়া পিছত আহিলে আহি স্ক্ৰীনশ্বটটো দেখাইছে 1000 পিছত মই চেক কৰিছোঁ বক্সত 1 টকা মোৰ লগত আগতে এনেকা কৰিছে 2-3 বাৰ মাছো লৈছে পইচা দিয়া নাই এনেকা কৰিছে তাৰপিছত মুৰ্গী লৈছে এনেকা কৰিছে দিয়া নাই গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ আৰক্ষীৰ জালত পৰিছে 3টা গভাইত চোৰ বটা গুলিত 3টা চোৰে এঘৰত গ্ৰিল ভাঙি চুৰি কৰিবলৈ লওঁতেই হাতেলুতে গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ জালত পৰা চোৰকেইটাৰ ঘৰ বৰপেটাৰ কলগাছিয়াত ধৃত চোৰকেইটাৰ নাম নজৰুল ইছলাম ৰাতুল আলী আৰু সাইকুল ইছলাম দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত চুৰি কৰি আহিছিল এই চোৰকেইটাই সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে জেৰা চলাইছে কুখ্যাত চোৰকেইটাক মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ অভিযানত 10 কুখ্যাত সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ নিশালৈ কেইবাটাও সাইবাৰ অপৰাধীক কৰায়ত্ব কৰাৰ সম্ভাৱনা আছে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাই এই অভিযান চলাইছিল মায়ং ভুৰাগাঁও লাহৰিঘাট আৰু মৈৰাবাৰীত অভিযান চলোৱা হৈছিল বোকাখাতৰ বৰজুৰি চাহবাগিচাত নৃশংস হত্যাকাণ্ড ভাগিনৰ হাতত প্ৰাণ গ'ল মোমাইকৰ বৃহস্পতিবাৰে সন্ধিয়া মংগল মুৰ্মুক কোঠাৰেৰে আক্ৰমণ কৰিছিল ভাগিনীয়েক শিবা বাছনেতে নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয় মংগল মুৰ্মুৰ ঘাতক ভাগিন শিবা বাছনেটক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে
গুৱাহাটী মহানগৰীত এদল যুৱকৰ চৰম গুণ্ডাগিৰি এখন ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰিলে 7জনীয়া দুৰ্বৃত্তই নিশা 10 বজাৰ পিছত দোকান খোলা ৰখাৰ বাবে উপদ্ৰৱ চলালে ভাস্কৰ কলিতা নামৰ এজনৰ নেতৃত্বত উদ্ভণ্ডালিৰ অভিযোগ উত্থাপন হৈছে চিচিটিভি কেমেৰাত বন্দী উদ্ভণ্ডালিৰ দৃশ্য নৱবৰ্ষৰ প্ৰথমটো দিনতে এই উদ্ভণ্ডালি যুৱকৰ দলটোৰ ভাস্কৰ কলিতাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে বাক্সাৰ লাভদাংগুৰি আৰক্ষী আৰু বনভোজকাৰী দলৰ মাজত খণ্ডযুদ্ধ 1 জানুৱাৰীৰ দিনাই বনভোজ খাবলৈ যোৱা দলৰ সৈতে হতাহতিত নামিল বাক্সাৰ লাভদাংগুৰি আৰক্ষী বাক্সাৰ বনভোজ খাবলৈ যোৱা দল আৰু আৰক্ষীৰ খণ্ডযুদ্ধৰ দৃশ্য ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত বনভোজ খাবলৈ যোৱা এটা দলৰ সৈতে আৰক্ষীৰ লাগিছিল খণ্ডযুদ্ধ কাটিহামা গাঁৱৰ একাংশই আয়োজন কৰিছিল বনভোজৰ প্ৰথম অৱস্থাত বনৰক্ষীৰ এটা দলৰ সৈতে কথাৰ কটাকটি হয় গাঁওবাসীৰ পৰৱৰ্তী সময়ত লাভদাংগুৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মাৰপিট কৰে গাঁওবাসীক খুদপোছ নকৰাকৈ মাৰপিট কৰাৰ পাছতে গাঁওবাসীৰ সৈতে হতাহতি লাগে আৰক্ষীৰ মাৰপিট কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে এই ঘটনাক লৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে গাঁওবাসীয়ে জনতাৰ সৈতে নম্ৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো লাভদাংগুৰি আৰক্ষীয়ে জনতাৰ সৈতে অশালীন ব্যৱহাৰ কৰা পৰিলক্ষিত হয় নিশা কলিয়াবৰত ড্ৰাগছসহ ৰাইজে কৰায়ত্ব কৰে দুজন যুৱকক ধৃত 2 যুৱক জখলাবন্ধা গৰুবন্ধাৰ বিবেক সিং আৰু বৰুৱা চুকৰ সমীৰণ বৰুৱা কলিয়াবৰৰ পূবথৰীয়া গাঁৱত এটা ঘৰ ভাড়াত লৈ দীৰ্ঘদিনে চলাই আহিছিল ড্ৰাগছৰ বেহা দীৰ্ঘদিনৰ অনুসন্ধানৰ অন্তত বৃহস্পতিবাৰে নিশা স্থানীয় লোকে হাতেলোতে 2 যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে ইফালে কলিয়াবৰ আৰক্ষীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে স্থানীয় ৰাইজ ধৃত 2 যুৱকৰ পৰা জব্দ ড্ৰাগছ ভৰ্তি 8টা কণ্টেইনাৰ ড্ৰাগছৰ কৰাল গ্ৰাস ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰা হৈছে নিশাৰ ভাগত কলিয়াবৰত ৰাইজে কৰায়ত্ব কৰে এই 2 যুৱকক ড্ৰাগছো ধৰা পৰিছে এওঁলোকৰ হাতত ধৃত 2 যুৱক জখলাবন্ধা গৰুবন্ধাৰ বিবেক সিং আৰু বৰুৱা চুকৰ সমীৰণ বৰুৱা কলিয়াবৰৰ পূবথৰীয়া গাঁৱত এটা ঘৰ ভাড়াত লৈ দীৰ্ঘদিনে চলাই আহিছিল এওঁলোকে ড্ৰাগছৰ বেহা দীৰ্ঘদিনৰ অনুসন্ধানৰ অন্তত বৃহস্পতিবাৰে নিশা স্থানীয় লোকে হাতেলোতে 2 যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে ইফালে কলিয়াবৰ আৰক্ষীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰে স্থানীয় ৰাইজ ধৃত 2 যুৱকৰ পৰা জব্দ ড্ৰাগছ ভৰ্তি 8টা কণ্টেইনাৰ নৈত গা ধুবলৈ যোৱা মহিলাক দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ ধেমাজিৰ চিচিবৰ গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা 3 অভিযুক্তৰ বিৰুদ্ধে পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়ালৰ ধেমাজিৰ চিচিবৰ গাঁৱত জঘন্য ঘটনা নৈত গা ধুবলৈ যোৱা মহিলাক দলবদ্ধ ধৰ্ষণ ভুক্তভোগীয়ে নাম লোৱা 3 ধৰ্ষণকাৰীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ নিউ ইয়াৰ ডে সেলিব্ৰেশ্যনত ব্যস্ত থকা আৰক্ষীয়ে গ্ৰহণ নকৰিলে দলবদ্ধ ধৰ্ষণ কাণ্ডৰ এজাহাৰ নতুন বছৰৰ প্ৰথম দিনটোতে দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰি গ'ল ধেমাজিৰ চিচিবৰ গাঁও বিয়লি 3 বজাত ঘৰৰ কাষেৰে বৈ যোৱা বেউৰা নদীত গা ধুবলৈ যোৱা মহিলাগৰাকীক টাৰ্গেট কৰিলে সুমনি গাঁৱৰ 3টা পিখাছে বহু পৰলৈকে ঘৰলৈ উভতি ৰহাত বিচাৰি যোৱা শাহুৱেকে নৈৰ পাৰত উদ্ধাৰ কৰিলে মহিলাক দলবদ্ধ ধৰ্ষণৰ পাছত 3টা পিখাছে মাৰধৰ কৰি গুৰুতৰভাৱে আহত কৰা ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি কৰিলে পৰিয়ালৰ লোকে চিচিবৰ গাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ লগতে ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পাছত সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক নতুন বছৰৰ প্ৰথম দিনাই সংঘটিত এই জঘন্য ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চপাৰ পাছতো এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ
কালি এফআইআৰ এখন নল'লে আজি আকৌ এতিয়া দিব যাবলৈ ওলাইছোঁ বৃহস্পতিবাৰে চিচিবৰ গাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ধৰ্ষণকাৰী তিনিটাক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী ভুক্তভোগী পৰিয়ালৰ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up,